Hello everyone, welcome back to my another blog. আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া যোৱাকালি ৰাতিহে আকৌ দেই 8টামান বজাত মোৰ তেনেকুৱা বিশেষ কাম নাছিল। সেইডোখৰ দেখিছেনে গুড় এডোখৰ লৈছোঁ, তাৰে কিবা এটা মিঠা বনাওঁ বুলক। অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, দেখাই দিওঁ কেনেকৈ কৰোঁ। গুড়খিনি পাউডাৰ হ'লে বেছি ভাল, কিন্তু মোৰ হাতত নাই যিহেতু মই সৰু সৰুকৈ কাটি লৈছোঁ। একো নাই বাৰু, কাটি ল'লে হ'ল। এইখিনি চাওকচোন, গুড় মই কাটি লৈছোঁ। এয়া অকণমান দেখাই দিছোঁ। আৰু এই কাপ গাখীৰ, একাপ গাখীৰ লৈছোঁ আৰু গুড়ো একাপ হ'ব লাগিব। মই বাৰু দেখাই দিছোঁ জোখটো। এয়া চাওক, গাখীৰখিনি মই চচপেনটোলৈ থৈ দিছোঁ, কাৰীপটটোলৈ, আৰু তাতে মই এতিয়া গুড়খিনিও জুখি ল'ম। আৰু ৰ'ব, দেখাই আছোঁ। গাখীৰখিনি কিন্তু বেছি গৰম নহয় দেই, সেইটো কৈছোঁ। গাখীৰখিনি বেছি গৰম হ'লে গুড় দিলে ফাটি যাব। এনেই আঙুলিটো যাতে ডুবাব পাৰি তেনেকুৱা এটা টাপ আছে। আৰু তাৰপাছতে এয়া গুড়খিনি মই কাপটোলৈ লৈ লওঁ। আৰু আপোনালোকে গৰম গাখীৰত আকৌ নিদিব দেই, তেতিয়াহ'লে বেছি উতলা গাখীৰত নিদিব, তেতিয়াহ'লে গাখীৰখিনি ফাটি যোৱাৰ চান্স থাকে। আৰু এয়া তাৰপাছতে মই গুড়খিনি লৈছোঁ, অকণমান কম হৈছে, আৰু অকণমান ইয়াতে কাটি দি লওঁ। ৰ'ব, তাৰপাছত বাৰু কিনো বনাওঁ অকণমান দেখাই দিওঁ। কেতিয়াবা মন যায় যে কিবা এটা বনাবলৈ। মই কিন্তু এইটো বস্তু অকণমান ডুপ্লিকেট কৰিম দেই, সেইকাৰণে দেখাইছোঁ আপোনালোকক। আৰু ইয়াতে দেখিছেনে, একাপ হোৱাৰ পাছত মই গাখীৰখিনিতে দি থৈছোঁ। অকণমান লৰাই মই ঢাকি থৈ দিম, তাৰপাছত নিজে নিজেই গলি যাব। অকণমান ভালকৈ ঘুটি দিলে ধুনীয়াকৈ গলি যাব। এতিয়া মই ঢাকনা এখনেৰে এইখিনি ঢাকি পেলাই থৈ দিম। আৰু এয়া দেখিছেনে, মই এতিয়া ঢাকি থৈ দিলোঁ। আৰু তাৰপাছতে অলপ দেৰি পিছত এয়া ঘুটি দিয়া মানে গুড়খিনি এয়া হৈ গ'ল, মিলি গ'ল। আৰু তথাপিতো মই চেকনি এখনত চেকি লৈছোঁ। গাখীৰৰ খৰচৰবিলাকো থাকে যে, সেইবিলাক চব আঁতৰাই লৈছোঁ, বা গুড়খিনিত কিবা থাকিব পাৰে, সেইকাৰণে এনেকৈ মই চেকনিখনেৰে চেকি লৈছোঁ। আৰু এয়া চাওক, এতিয়া কেৰাহীটো মই জ্বলাই দিয়া নাই, সেইটোকে দেখাইছোঁ। একাপ দিছোঁ পাউডাৰ গাখীৰ। আৰু এতিয়াই মই কেৰাহীটো মানে জুইটোৱাল জ্বলাই নিদিওঁ, মানে গেছটো অন নকৰোঁ, কওঁতে অকণ ভুল হৈছে। আৰু তাৰপাছতে এয়া গোটেইখিনি ধুনীয়াকৈ ঘুটি লোৱাৰ পিছত মই গেছটো অন কৰি কেৰাহীটো উঠাই দিছোঁ। তাৰপাছতে এয়া দেখাই দিছোঁ অকণমান। তাৰপাছতে চাওক, এতিয়া মই ধুনীয়াকৈ লৰাই থাকিম। বেছি সময় নালাগে, খুব কম সময়তে হৈ যায়। আৰু এয়া চাওক, অকণ অকণ লৰাই আছোঁ। আৰু এয়া অকণমান সময় 5 মিনিটমান লৰাৰ পাছত মোৰ এনেকুৱা হৈ গৈছে, ডাঠ হৈ গৈছে। আৰু এনেকুৱা অলপ ডাঠ হোৱাৰ পিছত মই ইয়াতে এচামুচ ঘিউ দি দিম, তেতিয়া পেনখনত লাগি নধৰে। চাবচোন আপোনালোকে, বৰ ইজিলি হৈ যায় এইটো। আৰু এয়া মই এতিয়া দি দিছোঁ এচামুচ ঘিউ, আৰু তাৰপাছতে লৰাই আছোঁ। বেছি সময় লৰাবই নালাগে, আৰু এয়া ডাঠ হৈ আহিছে। এনেকুৱাতে মই কাঢ়ি থৈছোঁ। ঠাণ্ডা হ'লে ধুনীয়া হৈ যাব, হাতেৰে চুব পৰা আৰু বান্ধিব পৰা হৈ যাব। এয়া মই মিক্সিৰ জাৰটোত 4টামান মেৰী বিস্কুট গুড়া কৰি দিছোঁ। আপোনালোকে নিদিব দেই, ইচ্ছা নকৰিলে। মই দিছোঁ কিয়, আমাৰ মানুহ বেছি যে, অকল এইখিনিৰে কম হ'ব। ইমান কষ্ট কৰি কৰিছোঁ, কেইটামান বেছি হ'লে ভাল লাগিব যে, কেইটামান সেইকাৰণে ইয়াতে মই ডুপ্লিকেট বনাই মেৰী বিস্কুট কেইটামান দি দিছোঁ। আৰু এনেও বহুত ভাল লাগে এইটো খাবলৈ। আৰু এয়া মই পেৰাকেইটাৰ সাজত সাঁচি মানে এয়াকৈ যিকোনো শ্বেপ দিব পাৰে আপোনালোকে, বৰফি শ্বেপ, লাড্ডু শ্বেপ, যি শ্বেপ দিয়ে। মই পেৰা আকাৰ কৰিছোঁ। খাবলৈ খুব ধুনীয়া হয়, বহুত টেষ্টি। এটা খালে আৰু এটা খাবলৈ মন যায়। এয়া অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। পূজা বুলি বনাবও পাৰে দিয়কচোন, কাৰোবাৰ মন থাকিলে। আৰু তাৰপাছতে আজি ৰাতিপুৱাটোলৈ আহোঁ। আজি ৰাতিপুৱাটো দেখিছেই নহয়, বিৰাট লৰালৰি। কিয় জানেনে, বাইদেউগৰাকী নাহিলে, ভাত বনোৱা বাইদেউগৰাকী। তেওঁৰ গাটো বেয়া। ৰাতিপুৱা আচলতে গম পোৱা নাছিলোঁ। 11টামান বজাতহে বাইদেউৰ ছোৱালীয়ে ফোন কৰি ক'লে যে বাইদেউৰ গাটো আজি খুব বেয়া, হস্পিটাল লৈ গৈছে। তাৰপাছতে মোৰ কিন্তু ৰাতিপুৱা জনা নাছিলোঁ যে, মই গোঁসাই ঘৰত সোমাই পেলাই এয়া ওলাই আহি দেখিছোঁ এওঁ চাহ খাবলৈ ৰখি আছে। লৰালৰিকৈ ৰুটি বনাইছোঁ, আৰু ভাতৰ কাৰণে এয়া মিক্স দালি বহাই দিছোঁ। এইফালে ৰাইচ কুকাৰটোত চাউল উঠাই দিছোঁ, আৰু এইফালে অলপ লাও কাটি বন্ধাকবি কাটি লৈছোঁ। আৰু পটাপট কেনেকৈ হয় মনতে ভাবি গৈছোঁ, কি মেথডত সোনকালে বনাই যাওঁ। আৰু ইয়াত দালিখিনি সিজিলেই নহয়, দেখিছে নহয়। অকণমান দি দিছোঁ তেজপাত, অকণমান হিং দি দিছোঁ। চব মিক্স দালিত অকণমান হিং দি চম্ভাৰ দিলে খুব ভাল লাগে। নহৰু দিছোঁ, পিঁয়াজ দিছোঁ, আৰু মিঠি গুটি তেলতে দিছিলোঁ, জিৰা ধনিয়া অকণমান দিছোঁ। আৰু ভালকৈ ভজা যোৱাত সেইখিনি দালিখিনি দি দিছোঁ। খাবলৈ ইমান টেষ্টি হয়। মিক্স দালিখিনি এনেকৈ খাই চাবচোন, বহুত ভাল লাগে। আৰু এয়া অকণমান ওপৰতে জলকীয়া পেলাই থৈ দিছোঁ। আৰু ভাবিছোঁ বন্ধাকবিখিনি কেনেকৈ পটককৈ বনাওঁ। এই কুকাৰটোতে অকণমান পাঁচফোৰণ দিছোঁ, কালজিৰা দিছোঁ, আৰু এয়া পিঁয়াজ দিছোঁ। দি পেলাই অকণমান হালধি, জিৰা ধনিয়া তেলতে দি
বন্ধাকবিখিনি দি দিছোঁ। ইয়াত কিন্তু মই অকণমানো পানী ব্যৱহাৰ কৰা নাই দেই, নহ'লে আকৌ বহুত বেয়া লাগিব পানী ব্যৱহাৰ কৰিলে। তাৰপাছতে লৰাই বগৰাই নিমখ দিছোঁ আৰু ঢাকনা অকণমান ঘিউ দিম। বন্ধাকবি ভাজি তেনেকৈ ঘিউ অকণ দি চাবচোন, বহুত টেষ্টি হয়। আৰু তাৰপাছত ঢাকনাখন মাৰি থৈ দিলোঁ। আৰু তাৰপাছতে এয়া মই ভেন্দি কেইডোখৰমান ডাঙৰ ডাঙৰকৈ ভাজিছোঁ। এইফালে লৈছোঁ লাও অলপ কাটিবলৈ। এইখিনি লাও মই ধুনীয়াকৈ কাটি লওঁ। ভাবিছোঁ লাও আৰু বিলাহী বনাম। আপোনালোকে ভাল পায় নে নাপায়, মোৰ হ'লে খুবেই প্ৰিয়। আৰু কাটি থাকিবলৈ সময় নাই যে, সেইকাৰণে পিহনাখনৰ ডাঙৰ ছাইডটোতে পিহি লৈছোঁ। অকণমান আলু আৰু বিলাহীও কাটি লৈছোঁ। আৰু এইফালে মোৰ হৈ গ'ল নহয় ভেন্দি কেইডোখৰ। দেখিছেনে কিমান যে সহজতে বনাই আছোঁ। আৰু তাৰপাছত অকণমান সৰিয়হ ফুটাই লাওখিনি বহাই দিছোঁ। এওঁ গা ধুই ওলালেই দেই, চাই আছোঁ। আৰু বোলো হৈয়ে যাব, কাৰণ ৰেডি হয় মানে মোৰ হৈ যাব। আৰু এইফালে মোৰ বন্ধাকবি ভাজিখনত অকণমান পানীৰ ভাৱ এটা আছিল, সেইকাৰণে আকৌ উঠাই দিছোঁ। আৰু এইফালে লাওখিনিত মই বিলাহী দি দিছোঁ। আৰু এইফালে বন্ধাকবি ভাজিখিনি এয়া হৈ গ'ল চাওকচোন, মই কাঢ়ি থৈছোঁ, একদম জৰজৰীয়া হৈ যায় এয়া। তাৰপাছতে অকণমান চেনি দিছোঁ লাও বিলাহীখিনিত, একদম এচিকুট, ভাল লাগে খাবলৈ, বহুত টেষ্টি। অকণ নেমুও চেপি দিছোঁ, টেঙা টেঙা ভাৱ এটাও যে আহে, খুব ধুনীয়া লাগে। জলকীয়া খালে ফালি ফালি দিব পাৰে, মই আকৌ দিয়া নাই, মায়ে নাখাব যিহেতু। তাৰপাছতে এওঁ কাঁহীখন ৰেডি কৰিছোঁ। সম্পূৰ্ণ দেখুৱাই নাই, অকণমানহে দেখাইছোঁ দেই। এয়া ভেন্দি দিছোঁ, তাৰপাছতে দালি দিছোঁ। তাৰপাছতে সম্পূৰ্ণ কাঁহীখনেই দেখাই দিছোঁ, বহুত দেখাই থাকিলে আপোনালোকে বেয়া পাব যে। আৰু তাৰপাছতে গৈছোঁ বজাৰলৈ ওলাই একে দৌৰা ধপৰাকৈ। যা স্কুলৰ পৰা আহিয়ে পালেহি, আজিকালি সোনকালে ছুটি দিয়ে যে, তাইৰ লগতে ওলাই গৈছোঁ। পূজা বুলি ছেকেণ্ড ডে বজাৰ। আৰু তেন্তে আজিলৈ আহোঁ।